আসসালামু আলাইকুম নমস্কাৰ। আজি 4-5 বছৰ আগত অসম চৰকাৰৰ ফালৰ পৰা যি সোলাৰ প্ৰজেক্ট আঁচনি ধৰা হৈছিল গাঁৱে গাঁৱে পঞ্চায়তে পঞ্চায়তে চাওক আজিৰ ভিডিঅ'ত দলগাঁও সমষ্টিৰ বিহুদিয়া গাঁও পঞ্চায়তৰ 1 নং খেতাচৰ গাঁৱত এই সোলাৰ আঁচনিৰ কামটো কৰি দিছিল কোনোবা এজন ঠিকাদাৰে 1200 ওয়াট সোলারেৰে এই আঁচনিৰ কামটো কৰিছিল যাতে 1 নং বিহুদিয়া গাঁৱৰ সকলো কৃষকে এই আঁচনিৰ পৰা খেতিত পানী দিব পাৰে। এই আঁচনিটো যেহেতু 4-5 বছৰ আগতে কৰা হৈছিল অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিখন জিলাৰ প্ৰতিখন গাঁৱে গাঁৱে দিয়া হৈছিল এই আঁচনিটো যেহেতু অসম চৰকাৰৰ ফালৰ পৰা খেতিয়কৰ কাৰণে বিনামূলীয়া হিচাপে দিয়া হৈছিল। কোনোবা এজন ঠিকাদাৰে এই কামটো কৰিছিল 1 নং খেতাচৰ বিহুদিয়া গাঁও পঞ্চায়তৰ 1 নং খেতাচৰ গাঁৱৰ খেতিয়কসকলৰ কাৰণে মাত্ৰ। কিন্তু বৰ্তমান সময়ত আজি আমি এই সোলাৰ আঁচনিটো যি পাইছোঁ তাৰ মানে এই বিহুদিয়া গাঁৱৰ প্ৰতিজন খেতিয়কে এই সোলাৰ আঁচনিৰ পৰা পানী পোৱা নাই বুলি আমাৰ দৃষ্টিগোচৰ হৈছে। তাৰ কাৰণ ইয়াৰ পৰা প্ৰতিজন খেতিয়কে পানী পাবলৈ হ'লে কোনো ড্ৰেইন নাই, কোনো পাইপ নাই। মাত্ৰ এই আঁচনিখন য'ত উদ্বোধন কৰা হৈছে বনোৱা হৈছে তাৰে আশে পাশে মাত্ৰ 10 কাটা মাটিতহে পানী দিব পৰা অৱস্থাত আছে। তাৰ বাহিৰত যেহেতু কোনো ড্ৰেইন নাই, পাইপ নাই। আজি মই এই ভিডিঅ' যোগে দৰং জিলা আয়ুক্ত মহোদয়লৈ কাতৰ আহ্বান জনাওঁ যাতে অসম চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া হিচাপে দিয়া বিহুদিয়া গাঁও পঞ্চায়তৰ খেতাচৰ গাঁৱৰ এই আঁচনিৰ দ্বাৰাই যে এই অঞ্চলৰ কোনো এজন মানুহ খেতি কৰিবলৈ পানী পোৱা নাই ইয়াৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে। আঁচনিটো দেখুৱাইছোঁ আপোনালোকক। এয়াই হৈছে ইমান ডাঙৰ এটা আঁচনিৰ সৰু এটা পাইপ। চাওক কোনো ধৰণৰ ড্ৰেইন নাই, কোনো ধৰণৰ ড্ৰেইন কোনোফালে নাই যে খেতাচৰ গাঁৱৰ সকলো খেতিয়কে এই সোলাৰ আঁচনিৰ পৰা পানীৰ ব্যৱহাৰ কৰি খেতি বাতি কৰিব তাৰ কোনো সুবিধা নাই, কোনো ড্ৰেইন চেৰেইন একোৱে নাই। এয়াই হৈছে সোলাৰ আঁচনি। বিহুদিয়া গাঁও পঞ্চায়তৰ খেতাচৰ গাঁৱৰ ৰাইজৰ এটাই আবেদন যে যেহেতু 4-5 বছৰ আগত অসম চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া হিচাপে আমাৰ গাঁৱৰ কাৰণে খেতিয়কসকলৰ খেতিত পানী দিবৰ কাৰণে অসম চৰকাৰে বিনামূলীয়া হিচাপে যি সোলাৰ আঁচনি দিছিল খেতিত পানী দিবলৈ, কিন্তু এই আঁচনি বনোৱা দিনৰ পৰা কোনো এজন খেতিয়কে এই সোলাৰ আঁচনিৰ পৰা পানী পোৱা নাই বুলি আমি প্ৰমাণ পাইছোঁ, ৰাইজ আছে।